মোৰ নাম উৎপল আৰু মই গোলাঘাটৰ এখন সৰু গাঁৱত বাস কৰোঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি কৃষি বিভাগত ৩য় শ্ৰেণীৰ কৰ্মচাৰীৰ চাকৰি পাইছিলোঁ। চাকৰি পোৱাৰ এমাহৰ পিছতেই মোৰ বিয়া গুৱাহাটীৰ অৰুণিমাৰ লগত সম্পন্ন হয়। মোৰ বিয়া এটা এৰেঞ্জ মেৰেজেই আছিল। মই ছোৱালীজনীৰ ফটো বিয়াৰ আগতে মাত্ৰ এবাৰহে দেখিছিলোঁ। মই মাক বহুত মৰম আৰু শ্ৰদ্ধা কৰিছিলোঁ, যিহেতু মোৰ দেউতা সৰুতে ঢুকাইছিল। তেওঁৰ কথামতেই মই অৰুণিমাক বিয়া কৰাইছিলোঁ। অৰুণিমাক মায়ে নিজে পচন্দ কৰিছিল আৰু মই কোনো বিৰোধ কৰা নাছিলোঁ। মায়ে মোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিল আৰু সেইবাবে হয়তো মই মোৰ প্ৰেমিকাক এৰি অন্য এজনী ছোৱালীক বিয়া কৰাবলৈ বাধ্য হৈছিলোঁ। সেইদিনা মা বহুত সুখী হৈছিল, যিদিনাখন মোৰ বিয়া হৈছিল। ৰাতি সকলো নীতি নিয়মৰ পাছত মোক সকলোৱে ফুলশয্যাৰ ৰুমটোলৈ আগবঢ়াই দিছিল। মোৰ মনটো ইমান ভাল লগা নাছিল, যিহেতু এফালে মোৰ অতীতৰ প্ৰেম আৰু আনফালে মাৰ পচন্দৰ অৰুণিমা। মই কিবা অন্যায় কৰিছোঁ নেকি বাৰু? এই প্ৰশ্নই বাৰে বাৰে মোৰ মনত ভুমুকি মাৰিছিল, যাৰ কোনো সমাধান মই বিচাৰি পোৱা নাছিলোঁ। নিজকে বৰ অপৰাধী যেন অনুভৱ হৈছিল। যি কি নহওক, মই গধুৰ মন এটা লৈ ৰুমলৈ সোমাই গ'লোঁ। মই বিচনাত বহি তাইৰ উৰণিখন গুচাই দিলোঁ। কিন্তু মোৰ এই দৃশ্য দেখাৰ লগে লগে মোৰ বিশ্বাস হোৱা নাছিল যে মই দিঠকত আছোঁ নে সপোনত আছোঁ। এতিয়া মোৰ আগত যিজনী ছোৱালী আছিল, সেইজনী সম্পূৰ্ণৰূপে ফটোত দেখা ছোৱালীজনীতকৈ বেলেগ আছিল, যিহেতু তাই দেখিবলৈ ক'লা আছিল আৰু ধুনীয়াও নাছিল, যেনেকৈ মোক ফটোখনত দেখুওৱা হৈছিল। তাই মোক এনেদৰে চাই থকা দেখি কান্দিবলৈ আৰম্ভ কৰিলে। মই নিজকে চম্ভালি লৈ তাইক চাই ক'লোঁ, কি হ'ল, ঘৰলৈ মনত পৰিছে নেকি? তাই আৰু বেছিকৈ কান্দিবলৈ ধৰিলে। মই তেতিয়া পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি তাইক ক'লোঁ, তুমিতো আৰু বেছি কান্দি আছা। কি হ'ল মোক কোৱা, যিহেতু তুমি এতিয়া মোৰ পত্নী। মই এতিয়া দেখিলোঁ যে তাই কোনোপধ্যে মান্তি হোৱা নাছিল। কি কৰোঁ কি নকৰোঁ বুলি ভাবি মই তাইক দুবাহুৰ মাজত সাৱটি ধৰিলোঁ আৰু ক'লোঁ যে হ'ব আৰু কান্দিব নালাগে। আজি আমাৰ ৰাতিটো কি এনেদৰেই পাৰ হ'ব নেকি? প্লিজ তুমি কান্দিবলৈ বন্ধ কৰা। তাৰপিছত তাই মনে মনে শুই থাকিল। ময়ো ভাবিলোঁ তাইৰ ঘৰৰ কথা মনত পৰিছে চাগে, আৰু হয়তো দিনটো ভাগৰিও পৰিছে, গতিকে মই একো নোকোৱাকৈ ময়ো শুই পৰিলোঁ। পিছদিনা মই টোপনিৰ পৰা উঠি তাইক বিচনাত নেদেখিলোঁ। মই তেতিয়া বেডৰুমৰ পৰা ওলাই আহি দেখিলোঁ যে তাই ইতিমধ্যে পাকঘৰত ৰন্ধা বঢ়াৰ কামত ব্যস্ত আছে। মনটো অলপ তাইক দেখি ভাল লাগিল। যি কি নহওক, মায়ে ভালেই পাব। মই তেতিয়া মোবাইলটোত মোৰ মেছেজবোৰ চেক কৰি আছিলোঁ, কিন্তু তেতিয়া মই মনেই কৰা নাছিলোঁ যে তাই মোৰ ওচৰত পুনৰ বহি কান্দি আছে। তাই মোৰ কাৰণে একাপ কফি আনিছিলে। মই কফি কাপটো হাতত লৈ ক'লোঁ, চোৱা, মই জানো বিয়াৰ পিছত সকলো ছোৱালীৰে মনত দুখ লাগে, কিন্তু ইমানো দুখ কৰিব নাপায়, যিহেতু এতিয়া এইখনেই তোমাৰ ঘৰ আৰু তোমাৰ সকলো দুখ এতিয়া ময়ে বহন কৰিব লাগিব। তুমি যদি মোক তোমাৰ নিজৰ বুলি মানি লৈছা, তেনেহ'লে তোমাৰ দুখৰ কাৰণ মোৰ লগত শ্বেয়াৰ কৰিব পাৰা। তাই তেতিয়া মোলৈ চাই ক'লে, আপুনি যে মোৰ লগত এনেকৈ ৰিয়েক্ট কৰিব মই সপোনতো কল্পনাই কৰিব পৰা নাছিলোঁ। গতিকে মই আপোনাৰ দৰে এজন মানুহক আন্ধাৰত ৰাখিবলৈ নিবিচাৰোঁ। আচলতে আপোনাৰ লগত মোৰ মায়ে ছলনা কৰিছে। এই বুলি কৈ তাই পুনৰ কান্দিবলৈ ধৰিলে। মই তৎক্ষণাত তাইক নিজৰ বুকুৰ মাজত সাৱটি ধৰিলোঁ আৰু ক'লোঁ যে তুমি সকলো নিৰ্ভয়ে কোৱা। কথাবিলাক কৈ দিলে তোমাৰ মনটো মুকলি হৈ যাব। তাই তেতিয়া ক'লে, প্লিজ মোক ভুল নুবুজিব। আচলতে আপোনাক বিয়াৰ বাবে যিখন ফটো দেখুওৱা হৈছিল, সেইখন মোৰ বাইদেউৰ আছিল। আমাৰ ঘৰত দুজনীয়েই ছোৱালী আছিল আৰু মোৰ বাইদেউ মোতকৈ বহুত ধুনীয়া আছিল। দেউতাৰ বাবে মই সদায় এটাৰ চিন্তাৰ কাৰণ হৈ পৰিছিলোঁ, কাৰণ মই যেনেকৈ দেখিবলৈ ধুনীয়া নাছিলোঁ, তেনেকৈ পঢ়া শুনাতো ইমান ভাল নাছিলোঁ। গতিকে দেউতাই মোক কলেজত পঢ়িবলৈ দিয়া নাছিল। মোৰ দেউতা এজন সাধাৰণ চাকৰিয়াল আছিল, সেইবাবে আমাৰ ঘৰখন কোনোমতেহে চলিছিল। যেতিয়া আপোনাৰ মায়ে বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ বাইদেউক চাবলৈ আহিছিল, তেতিয়া মোৰ মা দেউতাই বুদ্ধি কৰি বাইদেউক দেখুৱাই মোক আপোনালৈ বিয়া দিছিল। সেইকাৰণে বিয়াৰ সময়ত মই বাৰে বাৰে মুখখন ঢাকি ৰাখিছিলোঁ। গতিকে মই বিচাৰোঁ যে আপুনি বিচাৰিলে পুনৰ বিয়া কৰাব পাৰে, কিন্তু মোৰ এটি অনুৰোধ, যাতে আপুনি মোক কেতিয়াও ত্যাগ নকৰে, নহ'লে বদনামত মোৰ বাইদেউৰ কেতিয়াও বিয়া নহ'ব। আৰু মোৰ দেউতা এজন বহুত চেণ্টিমেণ্টেল ব্যক্তি, তেওঁ হয়তো আত্মহত্যাও কৰি ল'ব পাৰে। মই সমস্ত কথাখিনি শুনাৰ পিছত অলপ সময়ৰ বাবে নীৰৱে থাকিলোঁ আৰু আকাশত চৰাইজাকে আন্ধাৰ হোৱাৰ লগে লগে নিজৰ বাহলৈ উভতি যোৱাৰ দৃশ্যটো চাই থাকিলোঁ।
কিয় জানো মোৰ এনে লাগিছিল যে তাই হয়তো উপায়হীন হৈ মোৰ তাতে আশ্ৰয় বিচাৰিছে, য'ত তাই নিজৰ ঘৰখন বিচাৰিবলৈ যত্ন কৰিছে। জীৱনে তোমাৰ দৰে মোৰো লগতো একেই খেল খেলিছে। মই সৰুৰে পৰাই দেউতা নোহোৱাৰ বাবে মাৰ মনত দুখ দিব বিচৰা নাছিলোঁ আৰু তেওঁৰ কথামতেই সকলো কাম মই কৰিছিলোঁ। কিন্তু মোৰ এজনী প্ৰেমিকা আছিল। মোৰ মায়ে মোৰ প্ৰেমিকা আৰু সিহঁতৰ ঘৰখনক ভাল পোৱা নাছিল, কাৰণ মোৰ প্ৰয়াত দেউতাৰ মৃত্যুৰ বাবে সিহঁতৰ ঘৰখনেই দায়ী আছিল। আৰু এনেকৈ এদিন অনিচ্ছা সত্ত্বেও মই তোমাক বিয়া কৰাইছিলোঁ। আমিবোৰ মাথো নিয়তিৰ আগত একোটা পুতলাহে। গতিকে এতিয়া আমি দুয়ো যি হ'ল তাৰ বাবে অনুতাপ কৰি লাভ নাই। মই ভাবোঁ আমি দুয়ো একেলগে সকলো সমস্যা সমাধান কৰি আমাৰ সংসাৰ আগবঢ়াই নিয়াটোহে আমাৰ প্ৰধান কৰ্তব্য। এনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিল। এদিন মই অফিচৰ পৰা আহি সোফাতে অলপমান ৰেষ্ট কৰি আছিলোঁ। তেনেতে মই লক্ষ্য কৰিলোঁ তাই ৰুমত নাই। মই ভাবিলোঁ মাৰ লগত হয়তো ক'ৰবালৈ গৈছে, আৰু মই মোবাইলটো লৈ মনে মনে ফেচবুকত ব্যস্ত হৈ পৰিলোঁ। অলপ পিছত মা আহিলত মই মাক সুধিলোঁ যে তাই ক'ত গ'ল বুলি, কিন্তু মায়ে তাইৰ কথা নাজানো বুলি ক'লে। মই আচৰিত হৈ তাইক বিচাৰিবলৈ ধৰিলোঁ। তেনেতে ফোনটো বাজি উঠিল, আৰু সিমূৰৰ পৰা তাইৰ দেউতাকে মোলৈ ফোন কৰিলে যে তাই একেবাৰে ঘৰলৈ গুচি আহিছে, তাই সংসাৰ কৰিব নিবিচাৰে। মই তেতিয়া একো নকৈ বিচনাতে বহি পৰিলোঁ, আৰু তেতিয়া গাৰুৰ তলত এখন চিঠি পালোঁ। তেতিয়া মই চিঠিখন পঢ়িবলৈ ধৰিলোঁ। মৰমৰ উৎপল, মোক মাফ কৰি দিবা। মই তোমাৰ দৰে এজন মানুহৰ বাবে যোগ্য নহয়, আৰু মই আশা কৰোঁ তুমি তোমাৰ আগৰ প্ৰেমিকাৰ লগত বিয়া কৰাই সুখৰ সংসাৰ কৰিবা। ইতি তোমাৰ অভাগিনী পত্নী। মই তেতিয়া ভাবি পোৱা নাছিলোঁ যে তাই নিজকে কিয় সেও বুলি ভাবে। এই বুলি ভাবিয়েই মই কেতিয়া টোপনি গ'লোঁ মই গমেই নাপালোঁ। পিছদিনা মই মাক সকলো কথা ক'লোঁ, আৰু মায়ে তাইক বহুত বুজালে, কিন্তু কোনোপধ্যেই তাই মান্তি নহ'ল। এনেদৰে 2 বছৰ পাৰ হ'ল। এনেদৰে এদিন মই বাইকেৰে অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত বহু মানুহ জমা হোৱা দেখি ময়ো কাষলৈ গ'লোঁ। কিন্তু সন্মুখত মই তাইক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেখি লগে লগে তাইক ওচৰৰ হস্পিটেললৈ লৈ গ'লোঁ আৰু যথাযথ চিকিৎসা কৰালোঁ। কিছুদিনৰ পাছত তাই সম্বিত ঘূৰাই পালে। তাই মোক দেখি আচৰিত হৈ সুধিলে মোৰ কি হৈছিল বুলি। মই ক'লোঁ যে তোমাৰ এক্সিডেণ্ট হৈছিল, আৰু এতিয়া সকলো ঠিক আছে। আজি ৰিলিজ লৈ মই তোমাক ঘৰলৈ লৈ যাম। এইষাৰ কথা শুনাৰ পিছত তাই পুনৰ সম্বিত হেৰুৱাই পেলায়। মই ডাক্তৰক জনোৱাত ডাক্তৰে তাইৰ মূৰত আঘাত পোৱাৰ বাবে এনে হৈছে বুলি ক'লে, আৰু কেইদিনমানৰ পিছত লাহে লাহে ঠিক হৈ যাব বুলি ক'লে। মই কেইদিনমান পিছত তাইক ঘৰলৈ লৈ আহিলোঁ। মই অফিচৰ পৰা ছুটি ল'লোঁ, আৰু তাইৰ কাষতে বহি দিনে নিশাই তাইৰ যত্ন ল'লোঁ। প্ৰায় 2 সপ্তাহৰ পিছত তাই আগৰ দৰে সুস্থ হৈ পৰিল। তাই মোক এদিন ক'লে, তুমি সঁচাকৈয়ে মই ভবাতকৈ বহুতেই ভাল। এই 2 বছৰত তুমি আন কাকোৱেই কিয় বিয়া নকৰালা? মোৰ বাবে নিজক কষ্ট কিয় দিছা? মই ক'লোঁ, চোৱা, মই আগতেও কৈছোঁ যে সঁচা অৰ্থত মানুহৰ জীৱনত এবাৰহে বিয়া হয়। মই যেতিয়া তোমাক বিয়া কৰিছিলোঁ তেতিয়াৰ পৰা মোৰ পত্নীৰ স্থান তোমাকহে দিছোঁ। আন কাৰোবাক সেই স্থান দিয়াটো সম্ভৱেই নাছিল। গতিকে সেই ধৰণৰ কথা কৈ মোৰ মনত আৰু দুখ নিদিবা প্লিজ। এই কথা শুনি তাইৰ দুচকুৰে চকুলো নিগৰি আহিল, আৰু মোক মৰমতে সাবটি ধৰিলে। প্ৰায় 2 মাহৰ পিছত তাই প্ৰেগনেণ্ট হ'ল, আৰু মায়েও বহুত আনন্দিত হৈছিল। অফিচৰ পৰা ছুটী লৈ মই তাইক দাৰ্জিলিঙলৈ লৈ গ'লোঁ, যাতে তাইৰ মনটো সলনি হয়। 1 সপ্তাহমান পিছত আমি ঘূৰি আহিলোঁ। এদিন মই মোৰ মোবাইলটো চাৰ্জ কৰাৰ বাবে তাইক দিলোঁ, আৰু মই গা ধুবলৈ বাথৰুমলৈ গ'লোঁ। তেনেতে এটি ফোন আহিলত তাই ৰিচিভ কৰিলে আৰু তাৰ পাছত থৈ দিলে। ইমান দিনে সকলো ঠিকেই আছিল, কিন্তু সেইদিনাৰ পৰা পুনৰ তাইক মই সলনি হোৱা দেখা পাইছিলোঁ। তাই মোৰ লগত ভালদৰে কথা নাপাতিছিল। যিহেতু ডাক্তৰে মোক বাৰে বাৰে তাইৰ মানসিক অৱস্থা ঠিক নহয় আৰু সাৱধানতা মানি চলিবলৈ কৈছিল, সেইবাবে মই তাইক একো কোৱা নাছিলোঁ। অৱশেষত তাই এটা সন্তান জন্ম দিলে, কিন্তু তাই ইমান সুখী হোৱা নাছিল, আৰু ময়ো সেই দিনটোলৈ অপেক্ষা কৰি ৰৈছিলোঁ যে কেতিয়া তাইৰ মুখলৈ হাঁহি উভতাই আনিব পাৰোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।